হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে মঙলবাৰ আৰু এতিয়া বাজিছে আবেলি 5টা। এয়া যোৱাকালি আবেলি গৈছোঁ মাৰ ওচৰলৈ কাজু বৰফি আৰু কাটা নিমকি কেইটামান লৈ চাহ খাবলৈ। ৰখি আছা বোলে মই আনিব গ'লোঁ হেৰি কাজু বৰফি আৰু ৰিয়াৰ বাৰ্থডে বুলি আবেলি চাহকাপ কাজু বৰফি আৰু কাটা নিমকিৰে। মই বাৰু কাটা নিমকি খোৱা নাইকিয়া, যিহেতু ব্ৰত আছিলে। আৰু এয়া এওঁ অফিচৰ পৰা আহোঁতে লৈ আহিলে কেক এটা, ব'লক দেখাই আছোঁ। আৰু ৰ'ব কেকটো কটাৰ আগতে মাংসখিনি ঠিকি লওঁ। এয়া দেখিছে নহয়, আদা আৰু নহৰু খুন্দনাটোত অকণমান থেতেলাই লৈছোঁ। তাৰপাছত এইখিনি চিকেন ধুই ধাই ধুনীয়াকৈ থৈ দিছিলোঁ। তাতে এই যে খুন্দি লৈছিলোঁ আদা নহৰুখিনি দিছোঁ, নেমু অকণ চেপি দিছোঁ আৰু তাতে নিমখ দি দিছোঁ। বাছ ধুনীয়াকৈ সেইখিনিৰে মেৰিনেট কৰি থৈ দিওঁ। তাৰপাছত দেখা যাব কি কৰোঁ, দেখাই আছোঁ বাৰু আজি কি বনাবলৈ লৈছোঁ। ইয়াত চাওকচোন, ধুনীয়াকৈ ঢাকি থৈ দিলোঁ। এইফালে মিক্সিৰ জাৰটোত লৈছোঁ অলপ মান ধনিয়া, যি ধনিয়াই থাকে দিব, নহ'লে পদিনা পাত থাকিলেও দিব আৰু ভাল লাগে তেতিয়া। আৰু অকণমান পিঁয়াজ, 2টা পিঁয়াজ লৈছোঁ। আৰু তাৰপাছতে সেইখিনি এটা ধুনীয়াকৈ জলকীয়া কেইটামানো দিছোঁ দেই, পেষ্ট বনাই একদম সামৰি সুতৰি এয়া কাৰী পট এটাত উলিয়াই লৈছোঁ। তাতে দি দিছোঁ 4 চামুচ 5 চামুচ যি দৈ আছিলে সেই দৈ। আৰু ক্ৰীমৰ, এই যে ফ্ৰেছ ক্ৰীমৰ এইটো পেকেটটো কাটি পেলাইহে উলিয়াইছোঁ। চেপি আছোঁ, ওলোৱাই নাযায়। বোলো কাটি লওঁ, পটককৈ উলিয়াব পাৰিম। তাৰপাছতে সেয়া উলিয়াই পেলাই ধুনীয়াকৈ ঘুটি লৈছোঁ। তাতে দি দিছোঁ মই জিৰা আৰু ধনিয়া, সেইখিনিও ধুনীয়াকৈ মই ঘুটি ঘাটি থৈ লওঁ। তাৰপাছতে এই যে মেৰিনেট কৰি থৈছিলোঁ মাংসখিনি, সেইখিনি ইয়াতে দি দিম। ভাবিছোঁ আজি আফগানী চিকেন বনাওঁ, ট্ৰাই কৰোঁ, ব'লকচোন কেনেকুৱা হয় কি কথা। মই বাৰু খাবই নোৱাৰোঁ, তথাপিতো ৰাইজে ভাল পালেও ভাল লাগিব। ৰাইজ মানে বেছি নাই আৰু এয়া জাহঁত আৰু আমিয়ে। আৰু এয়া চিকেনখিনি তাৰপৰা টুকি মই অকণমান তেলত ফ্ৰাই কৰি লৈছোঁ। অকণমান হাই ফ্লেমতে ভাজিছোঁ দেই। চিকেনখিনি ধুনীয়াকৈ ৰঙা পৰি যোৱাত মই এয়া নমাই থৈ দিছোঁ। আৰু তাৰপৰা তেলটোও এৰি দিছে। আৰু চাবচোন কেৰাহীটোত বহুতখিনি তেল ওলায়ে গৈছে, সেয়া দেখিছেনে। তাৰপাছতে তাতে মই অকণমান বাটাৰ দিছোঁ, দি পেলাই অকণমান লং ইলাচি দালচেনি দি দিছোঁ। বাছ একোৱেই নাই, ইমান সহজে হৈ যায় নহয়। আৰু এই যে মেৰিনেট কৰি থৈছিলোঁ হেৰিখিনি দৈ ক্ৰীম, সেইখিনিও তাতে ঢালি দিছোঁ, অকণ নিমখ দি দিছোঁ। আৰু তাৰপাছতে সেইখিনি অকণ উতল অহাত এই ফ্ৰাই চিকেনখিনি যে সেইখিনি ঢালি দিছোঁ। বাছ ঢাকনা মাৰি থৈ দিছোঁ। অকণমান জালুক হ'বৰ সময়ত খুন্দি পেলাই দি দিছোঁ, বৰ বেছিও দিয়া নাই দেই। তাৰপাছতে এয়া চাওক, মোৰ আফগানী চিকেন ৰেডি হৈয়ে গ'ল। ইমান ইজিলি হৈ যায় নহয়। আৰু খালি সেই যে মানে মেৰিনেট কৰি থোৱা সময়খিনিহে অকণমান লাগে, আৰু সেই বস্তুখিনি যা যোগাৰ কৰোঁতে অকণমান সময়। তাৰপাছত যে একোৱেই নাই, কেৰাহীত দিয়াৰ পাছত ইজিলি হৈ যায়। আৰু সকলোৱে জানে বাৰু। কচুৰি মেথি দিব পাহৰি গৈছিলোঁ, সেয়া দি দিছোঁ। আৰু ব'লক এতিয়া কেকটো দেখাওঁ। এইটো এওঁ লৈ আহিছিলে কেক, সৰু চাই এটা। এইটো ককায়েকে দি পঠিয়াইছে তাইলৈ, আৰু লগত এটা টেডি বিয়েৰ, একে খুজ ছোৱালী। তাৰপাছতে ব'লক এতিয়া অকণমান আমাৰ কেকটো কাটি লওঁ, দেখাই দিওঁ। আৰু যিহেতু তাই নাই, নথকাত আমি এনেকৈয়ে অকণমান বাৰ্থডেটো চেলিব্ৰেট কৰোঁ। মায়ে কেকটো কাটে, যোৱাবাৰো দেখাইছোঁ বাৰু, যিসকলে চাইছে গম পাইছেই। এয়া মা উঠি আহিছে, মই বোলো মা কাটক, যাই কৈছে আপুনিও ধৰক অকণমান চুৰিখন। মই বোলো ঠিকে আছে বাৰু। আমি দুইজনীয়ে সেয়া ধুনীয়াকৈ কেণ্ডেলডাল জ্বলাই কেকটো কাটি ল'লোঁ। আৰু সকলোৱে আশীৰ্বাদ কৰিব, তাই যাতে ভালে কুশলে থাকে, সুস্বাস্থ্যৰে থাকে, আৰু মনৰ কামনাবোৰ পূৰ্ণ হওক, আশাবোৰ সপোনবোৰ পূৰণ হওক। আৰু এয়া আমি এনেকৈ হাঁহি ধেমালি কৰি তাইক ভিডিঅ' কলত ৰাখি কেকটো কাটিলোঁ। বেয়াও লাগে, কি কৰিম, উপায় নাই, কাৰণ ৰিক্ৰিয়া দুয়োটাই লগত নাই। আৰু সেয়া যোৱাকালি তাইৰ লগৰখিনিৰ লগত তেনেকৈ চেলিব্ৰেট কৰিলে। আৰু তাহাঁতৰ পিজিটো ইমান ধুনীয়াকৈ ৰুমমেটৰ লগত কৰিলে নহয়, মোৰ সেইখিনি ফটো নাছিল, দিব নোৱাৰিলোঁ। আৰু এয়া মোৰ কাৰণে বইল বনাইছোঁ, দেখাই দিছোঁ। আৰু এয়া আজি ৰাতিপুৱা হেৰি মৰ্ণিং ৱাকত অকণমান দেখাই দিছোঁ। আৰু ৰাতিপুৱা এনেকৈ খোজকাঢ়িবলৈ গ'লে দিনটো কিন্তু এক্টিভহে হৈ থকা যায়। ৰাতিপুৱা উঠোঁতে ভাবোঁ আইও ভাগৰ লাগিব, দিনত চাগে টোপনি ধৰিব। নাই, নহয়, একদম গাটো এক্টিভ হৈ থাকে, কাম বন কৰিবলৈ ভালেইহে লাগে। আৰু এয়া আহি পেলাই মানে গা পা ধুই মেলি কাম বন কৰি ব্ৰেকফাষ্ট কৰি লৈছোঁ অকণমান টিফিনটো বনাবলৈ। এওঁৰ যি য'ত পাচলি আছিল, পিঁয়াজ চিয়াজ দি লৈছোঁ, পনীৰ আছিল সেইখিনিও তাতে দি দিছোঁ। একেলগে বোলো চপাৰটোতে দি পেলাই অলপ সৰু সৰু পিচ কৰি লৈছোঁ। এয়া চাওকচোন, এনেকৈয়ে আজি পনীৰ ৰোলটো বনাই দিম, খাবলৈ কিন্তু বেয়া নালাগে দেই, বৰ ভাল লাগে, যদিও ইজিলি হৈ যায়। আৰু তাৰপাছতে সেইখিনি ৰেডি কৰি কাঁহীখন দি লৈছোঁ। হোৱা এওঁ ৰেডি হৈয়ে আছিলে। তাৰপাছতে সেয়া আটাৰ লাড্ডুটো মানে বলটোত অকণমান বেলি পেলাই
পেলাই মই অকণমান ঘিউ সানি অকণমান আটা ছটিয়াই লৈছোঁ, তেতিয়া মানে ফাটি নাযায়, মানে ওলাই নাযায়, পেলপেলীয়া হৈ নাযায়। আৰু তাৰপিছতে সেইখিনি ভৰাই দিছোঁ পনীৰ আৰু চব্জিখিনি। তাৰপিছতে এয়া চাওক এটা বল বনাই লৈছোঁ, পুনৰ আটা অকণমান দি পেলাই অকণমান লাইট প্ৰেছাৰ কৰি, দেখাওঁতেহে অকণমান ফাষ্ট দেখাইছোঁ, কিন্তু লাইট প্ৰেছাৰ দি পেলাই বেলি লৈছোঁ পৰঠাখন। এয়া চাওক মোৰ পৰঠা ৰেডি হৈয়ে গ'ল, টিফিন ৰেডি হৈয়ে গ'ল নহয় পটাপট। আৰু যিখিনি ফ্ৰুটছ আছে দি দিছোঁ, আৰু মই দিনটোলৈ আজৰি নহয় দেই, আজৰি বহুত কাম আছে। আৰু তেন্তে আজিলৈ